Assam police personnel were injured at the Mahima Tea Estate in Golaghat district after they were attacked by an irate mob last night. The police personnel came under attack after they went to control a tense situation after a person was rounded up by locals owing to certain disputes. However, when the police went to rescue the person, they were pelted with stones by the irate mob. মানে গাঁৱৰ মানুহে মানে আবদ্ধ কৰি ৰাখিছিলে এজনী ছোৱালী হেই হৈছিলে বেমাৰ হৈছিলে তো যোনটো উইচ ক্ৰাফ্ট কৰা বুলি কয় তো সেনেকুৱা সন্দেহত মানে এজন মানুহ আবদ্ধ কৰি ৰাখিছিলে তো আমি খবৰ পালোঁ 6টা বজাতে তো ইমিডিয়েটলি মানে আমি পাৰ্টি মুভ কৰিলোঁ আৰু সেই মানুহজনক আমি ৰেস্কিউ কৰি আনিছোঁ আৰু যোনজনী ছোৱালী মানে কি হেৰি হৈছিলে সেই বেমাৰ হৈছিলে তাইকো আমি আনি পিনে এটা মেডিকেলত চিফ্ট কৰাইছোঁ পুলিচৰ গাত মানে কি এইটো ষ্ট'ন পেল্টিং হৈছিলে আমাৰ কিছুমান পুলিচৰ মানুহ হিলগুটি দিছে পুলিচৰ মানুহ ইনজুৰ্ড হৈছে আৰু ভেহিকল ডেমেজ হৈছে আমাৰ এইটো বাকী আমাৰ ইনভেষ্টিগেশ্যন চলিব এতিয়া লোকেল পাব্লিক হয় বাগান হয় হয় সিহঁতে ডাইনী সন্দেহতে এইটো হেৰি কৰিছিলে ছোৱালীজনী মানে হেৰি হৈছিলে বেমাৰ হৈ আছিলে বহুত দিন ধৰি নৰ্মেল বেমাৰ আছিলে আমি মেডিকেল চিফ্ট কৰিছোঁ বাকী তেনেকুৱা একো হেৰি নাই মানুহখিনি মানে অন্ধবিশ্বাস নাই এইটো টোটেলি অন্ধবিশ্বাস এইটো ছুপাৰষ্টিচিয়াছ এইটো মানুহখিনি বিলিভ কৰে তো গতিকে আমি ছোৱালীজনী মেডিকেল চিফ্ট কৰাইছোঁ আৰু ট্ৰিটমেণ্ট চলি আছে ছোৱালীক নহয় যোনজন মানে কি বয়সীয়াল মানুহ এজন আছিলে তেখেতকহে আবদ্ধ কৰি ৰাখিছিলে তেখেতে কিবা মানে কি যাদু মন্ত্ৰ কলা যাদু কৰা বুলি ডাউট কৰিছিলে